কেইদিনমান ভিডিঅ'ত বহুত ক'লোঁ ভণ্টিৰ বিয়া বুলি আৰু 4 দিনীয়া গা ধোৱা ভিডিঅ' আপলোড কৰিছিলোঁ। তাৰপাছতে ফাইনেলি ভণ্টি বিয়া দিনা আহি পালেহি আৰু মেকআপৰ দায়িত্ব আছিলে মোৰ ভাগৰ। মই মেকআপ শিকি আছোঁ মানে মেকআপৰ কোৰ্চটো পোৱাগৈ নাই এতিয়ালৈকে। তাৰপিছতে খুৰীয়ে ক'লে মেকআপটোতো তই কৰিব লাগিব, সেইকাৰণে কেইদিনমান 3 দিনমান একেৰাহে ইউটিউবত মেকআপৰ টিউটৰিয়েল চাই মেকআপ কৰিবলৈ শিকি পিনানি যি প্ৰডাক্ট লাগে কনচিলাৰ কম্পেক্ট মানে যি আৰু ব্লাছাৰ কি লাগে মুঠতে চব আনি আজি সেয়া মেকআপ কৰিবলৈ লৈছোঁ। কিন্তু ফাউণ্ডেশ্যনটো মই তাইক দিছিলোঁ পাৰ্পলৰ পৰা অৰ্ডাৰ কৰিবলৈ, কিন্তু সেইদিনা আহি নাপালি। আকৌ ৰাতিপুৱাই টাউন গৈছোঁ তাইৰ কাৰণে ফাউণ্ডেশ্যন আনিবলৈ। আৰু মেকআপ কৰোঁতে মই মানে বিহু দেখি গৈছোঁগৈ, গৰম তাতে মানুহবিলাক আহিলে, আকৌ কইনা সজোৱাওঁতে অকণমান দেৰি হৈছে। তাৰপিছতে আলহীবোৰ আহি যাবলৈ হৈছে, ইফালে মোৰ কইনা সজা হোৱাই নাই। লাষ্টত গৈ হ'লগৈ আৰু চাওকচোন মেকআপটো কেনেকুৱা হৈছে ক'ব, যিহেতু মই এতিয়ালৈকে শিকা নাই, কিন্তু যিটো জানো আৰু সেনেকৈ কৰি দিলোঁ। আৰু লাষ্টত এয়া আমাৰ কইনা, তাইক মানে কৈছে বা মোৰ আইব্ৰ'জোহে বহুত ভাল লাগিছে বুলি। হ'লেও মানে আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোক কমেণ্ট এটা কৰি জনাবচোন মেকআপটো কেনেকুৱা লাগিছে।